ধনুৰ্বিদ্যাত পাকৈত এজন প্ৰবল প্ৰতাপী ভাৰতীয় মহাবীৰ। যাৰ বীৰত্ব, দেশপ্ৰেম আৰু বিদেশী আক্ৰমণৰ বিৰুদ্ধে তেওঁৰ প্ৰতিৰোধ চিৰকাল ভাৰতীয় ইতিহাসত স্মৰণীয় হৈ ৰ'ব। দিল্লী আৰু আজমেৰৰ সিংহাসনত বহা এজন প্ৰবল প্ৰতাপী ৰজা। লৰালিতে এইগৰাকী বীৰ যোদ্ধাৰ ভৱিষ্যতৰ শক্তি সন্দৰ্ভত সকলোৱে আভাস পাইছিল, কিয়নো সৰুতেই তেওঁ অৰণ্যত সিংহৰ সৈতে যুঁজ দিয়াই নহয়, সিংহৰ কটা মূৰ লৈ ঘৰলৈ উভতিছিল। পিছলৈ ধনুৰ্বিদ্যাত নিপুণ হৈ উঠা এইগৰাকী বীৰে চকুৰে নেদেখাকৈ বতাহৰ কম্পন অনুভৱ কৰি ধনুৰ্বিদ্যাৰে শত্ৰুক নিধন কৰিব পাৰিছিল। দেশপ্ৰেম, বীৰত্ব আৰু সামৰিক শক্তিৰ লগতে আন বহু গুণৰ বাবে ভাৰতীয় ইতিহাসত তেওঁ বিশেষভাৱে চৰ্চিত। কেৱল সমৰ কলা নহয়, গণিত, চিকিৎসা, ইতিহাস, চিত্ৰকলা, ধৰ্মতত্ত্ব, দৰ্শন আদি বিষয়তো আছিল তেওঁ বিদগ্ধ পণ্ডিত। দেশপ্ৰেম, সামৰিক বিচক্ষণতা আৰু বিভিন্ন বিষয়ৰ জ্ঞানৰ ভাণ্ডাৰ হিচাপে পৰিচিত এইগৰাকী ব্যক্তিয়ে আছিল পৃথ্বীৰাজ চৌহান। প্ৰায় 1164 খ্ৰীষ্টাব্দত বৰ্তমানৰ ৰাজস্থান আৰু হাৰিয়ানাৰ কিছু অংশ শাসন কৰা চৌহান বংশত জন্ম হৈছিল পৃথ্বীৰাজ চৌহানৰ। আজমেৰৰ ৰজা সোমেশ্বৰ আৰু কলাচুৰীৰ ৰাজকুমাৰী কৰ্পূৰা দেৱীৰ পুত্ৰ আছিল পৃথ্বীৰাজ। জন্মৰ পাছতেই জ্যোতিষীয়ে ভৱিষ্যত গণনা কৰি কৈছিল, এদিন ভাৰতৰ চক্ৰৱৰ্তী সম্ৰাট হ'ব পৃথ্বীৰাজ। মাত্ৰ 11 বছৰ বয়সতেই পিতৃৰ মৃত্যু হোৱাৰ বাবে আজমেৰ শাসনৰ বাঘজৰী তেওঁৰ হাতলৈ আহিছিল। পৰৱৰ্তী সময়ত বৈবাহিক সম্বন্ধ আৰু মৃত্যতাৰ মাধ্যমত তেওঁৰ সাম্ৰাজ্য দিল্লীলৈকে সম্প্ৰসাৰিত কৰিছিল। দিল্লী তেওঁৰ ৰাজ্যৰ এক উল্লেখযোগ্য অংগ হৈ পৰিছিল। তেওঁ নিজৰ ৰাজ্যৰ ৰক্ষা আৰু সম্প্ৰসাৰণৰ বাবে চুবুৰীয়া ৰাজ্য আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অসংখ্য যুদ্ধ কৰিছিল। তেওঁৰ আটাইতকৈ উল্লেখযোগ্য প্ৰতিদ্বন্দ্বী আছিল চুলতান মহম্মদ ঘুৰি। 1191 চনত তাৰাইনৰ প্ৰথম যুদ্ধত পৃথ্বীৰাজৰ মুখামুখি হয় মহম্মদ ঘুৰিৰ। বৰ্তমানৰ হাৰিয়ানাৰ থানেশ্বৰৰ সমীপত এই যুদ্ধ হৈছিল। পৃথ্বীৰাজৰ সৈন্যই ঘুৰিৰ সৈন্যবাহিনীক পৰাস্ত কৰি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল। এই বিজয়ে পৃথ্বীৰাজক ভয়ংকৰ যোদ্ধা হিচাপে প্ৰতিষ্ঠা কৰে যদিও এবছৰৰ পাছতে দ্বিতীয়খন যুদ্ধত মহম্মদ ঘুৰিৰ হাতত তেওঁ পৰাস্ত হয়। বীৰত্ব আৰু বিজয়ৰ মাজেৰে গঢ় লোৱা প্ৰবল আত্মবিশ্বাস আৰু উচ্চাকাংক্ষাৰ ফলতেই তেওঁৰ বুদ্ধি আৰু শক্তি হ্ৰাস পাবলৈ ধৰে। ইয়াৰে সুযোগ লৈ তেওঁৰ বিষয়ববীয়াই তেওঁক বিশ্বাসঘাতকতা কৰে, যাৰ পৰিণতিত মহম্মদ ঘুৰিৰ হাতত বন্দী হয় পৃথ্বীৰাজ চৌহান। তেওঁৰ মৃত্যুৰ বিভিন্ন বিৱৰণ আছে। একাংশ ঐতিহাসিক সূত্ৰৰ মতে তেওঁক গাজনিলৈ লৈ গৈ ফাঁচি দিয়া হয়। অৱশ্যে জনপ্ৰিয় লোককথা আৰু চান বৰদৈৰ পৃথ্বীৰাজ ৰাচু মহাকাব্যই এক বেলেগ বিৱৰণ আগবঢ়াইছে। এইসমূহৰ মতে পৃথ্বীৰাজক চকু ফুটাই বন্দী কৰি ৰখা হৈছিল যদিও শব্দভেদী বান চলোৱাত পাকৈত পৃথ্বীৰাজে ঘুৰিৰ কণ্ঠৰ শব্দ অনুসৰণ কৰি চলোৱা বানে মহম্মদ ঘুৰিৰ মৃত্যু ঘটাইছিল। সেয়ে হলেও পৰৱৰ্তী সময়ত পৃথ্বীৰাজ চৌহানৰ বিশেষ সফলতাৰ কোনো অধ্যায় ইতিহাসত নাই।
কিন্তু এজন সাহসী ধনুৰ্ধৰ অশ্বাৰোহী ৰজা আৰু জ্ঞানৰ সমাহাৰেৰে সমৃদ্ধ এইগৰাকী পৃথ্বীৰাজ চৌহান প্ৰবল প্ৰতাপী সম্ৰাট হিচাপে ভাৰতৰ ইতিহাসে চিহ্নিত কৰি থৈছে তেওঁৰ ওপৰত যুগুতোৱা এই প্ৰতিবেদনৰ সামৰণি মৰাৰ লগতে এই কথাও কৈ থওঁ যে এই প্ৰতিবেদনৰ পাছত আমি লৈ আহিম অসমৰ আন এজন প্ৰবল প্ৰতাপী বীৰৰ জীৱন গাথাৰ বিস্ময়কৰ কাহিনী অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক